ৰাতিপুৱা 6টা বজাৰ পৰা ইয়াতে আমি জুবিনদাৰ তথা আমাৰ ভগৱান ঈশ্বৰ আমাৰ ঈশ্বৰৰ শেষৰখন চিনেমা বুলি আমি নকওঁ, যিহেতু তেখেতক আমি এজন ভগৱান হিচাপে লৈছো। ভগৱানৰ আমি সকলোৱে জানো ভগৱানৰ কেতিয়াও মৃত্যু নহয়, ভগৱানৰ কোনো ধৰণৰ শেষ নাই। আমি মানুহৰ ৰূপত ভগৱানক দেখা পাইছিলো আৰু ভগৱানৰ আজি শেষৰখন চিনেমা বুলি নকওঁ যদিনো তেখেতৰ অস্তিত্ব নাইকিয়া আমি নকৰো, তেখেতৰ অস্তিত্ব আমি সদায় জীয়াই ৰাখিম। তেখেতৰ ৰৈ ৰৈ চিনেমাৰ যোগেদি আমি তেখেতৰ অস্তিত্ব বজাই ৰাখিম, তেখেতৰ গানৰ যোগেদি আমি অস্তিত্ব বজাই ৰাখিম। ভগৱানৰ কোনোদিন মৃত্যু নহয় আমি সকলোৱে জানো আৰু সেই ভগৱানৰ আমি সদায় জীয়াই ৰাখিবলৈ যত্ন কৰিম। তেখেতৰ ৰৈ ৰৈ চিনেমাৰ যোগেদি আমাৰ অসমীয়া ৰাইজ হিচাপে আমাৰ স্বাভিমান তথা আমাৰ গৌৰৱ জুবিনদাৰ চিনেমা ৰৈ ৰৈ বিনালে সকলোৱে আহক, সকলোৱে উপভোগ কৰক। আৰু আমি যেনেদৰে আজি ৰাতিপুৱা 6টা বজাতে ওলাই আহিছো, কাৰোবাৰ অসুবিধা থাকিলেও গধূলি হলেও যেতিয়াই নহওক সকলোৰে নিজৰ সুবিধা মিলি ভগৱানৰ আমাৰ চিনেমাখন উপভোগ কৰে যেন। চিনেমাখন চাই বহুতেই ভাল লাগিলে, বহুত আবেগ আৰু অনুভূতি জড়িত হৈ আছে। জুবিনদাৰ শেষ চিনেমা বুলি ক'ব গ'লে মানে আবেগিক হৈ যোৱা যায় আৰু চিনেমাখিনিত ইমানকেইটা মানে চিন আছে য'ত মানে জুবিনদাই ইমান ধুনীয়াকৈ তেওঁৰ হেৰিবোৰ দেখাইছে। এতিয়াও মানে বিশ্বাস কৰিব পৰা নাই তেখেত যে আমাৰ ওচৰত নাই, বা এইটো কথা সত্যজনীয় আমি মানি ল'ব নোৱাৰোঁ তেখেত যে নাই। চিনেমাখন সকলোৱে চাওক আৰু এটা অনুৰোধ আছে সকলো ৰাইজলে, যাতে চিনেমাখনত বহুতে মানে ভিডিঅ' কৰে, মাজত ভিডিঅ'বোৰ যাতে তেখেতসকলে মানে ছ'চিয়েল মিডিয়াতে হওক বা আন প্লেটফৰ্মত যাতে এৰি নিদিয়ে। মোৰ সেইটো সকলো ৰাইজলে মোৰ এটা বহুত মানে অনুগ্ৰহ কৰিছোঁ মই তেখেতসকলক। সকলোৱে জানে বাৰু এৰি দিব নালাগে বুলি, কাৰণ এইখন চিনেমাৰ লগত বহুত আবেগ আছে, আমাৰ গোটেই অসমবাসীৰ আবেগ আছে সেইখিনি, আৰু সকলোৱে চাবলৈ আহক, সেয়াই অনুৰোধ।